নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল বলকতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰ হত্যাৰ ভাবুকি প্ৰধানমন্ত্ৰী মোদীক হত্যাৰ ভাবুকি দি এইবাৰ আৰক্ষীৰ জালত পৰিছে এগৰাকী 34 বছৰীয়া মহিলা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি আৰু প্ৰধানমন্ত্ৰী মোদীক হত্যাৰ ভাবুকি দি মুম্বাই আৰক্ষীৰ জালত পৰিছে এগৰাকী 34 বছৰীয়া মহিলা মুম্বাই আৰক্ষীৰ টেলিফোনত দিছিল প্ৰধানমন্ত্ৰী মোদীক হত্যাৰ ভাবুকি প্ৰধানমন্ত্ৰীক হত্যাৰ বাবে অস্ত্ৰ সাজু বুলি দাবী কৰিছিল মহিলাগৰাকীয়ে আৰু প্ৰধানমন্ত্ৰীক হত্যাৰ পৰিকল্পনা সাজু বুলি দাবী কৰিছিল সেই মহিলাগৰাকীক জিম্মাত লৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে মুম্বাই আৰক্ষীয়ে উল্লেখযোগ্য যে বিগত 6 বছৰত 4বাৰকৈ হত্যাৰ ভাবুকিৰ সন্মুখীন হৈছে প্ৰধানমন্ত্ৰী মোদী পৰৱৰ্তী খবৰ সংসদীয় ৰাজনীতিত গান্ধী পৰিয়ালৰ তৃতীয়গৰাকী ব্যক্তি ৱাইনাড সমষ্টিৰ সাংসদ হিচাপে আজি শপত ল'লে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে পৰৱৰ্তী খবৰ ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ এতিয়াৰ পৰা কোনো বিদ্যালয়ে শিক্ষাৰ্থীৰ পৰা ল'ব নোৱাৰিব টিউচন ফিজ লোৱা বিদ্যালয়ক লৈ কঠোৰ মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ এতিয়াৰ পৰা কোনো বিদ্যালয়ে শিক্ষাৰ্থীৰ পৰা ল'ব নোৱাৰিব টিউচন ফিজ লোৱা বিদ্যালয়ক লৈ কঠোৰ মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰী চৰকাৰী আৰু প্ৰাধিকৃত বিদ্যালয়ে টিউচন মাচুল কিয় লয় এই প্ৰশ্ন শিক্ষামন্ত্ৰী পাঠদান কৰিবৰ বাবে শিক্ষকসকলক দৰমহা দিছে চৰকাৰে বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীৰ পৰা ল'ব নোৱাৰিব টিউচন ফিজ এই কঠোৰ নিৰ্দেশনা বা এই কঠোৰ মন্তব্য কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ দেশৰ এটাৰ পিছত আন এটা ঐতিহাসিক মছজিদত মন্দিৰ থকা বুলি দাবী হিন্দু সেনাৰ আৰু এইবাৰ আজমেৰ শ্বৰীফ দৰগাহত শিৱ মন্দিৰ থকাৰ দাবী হিন্দু সেনাৰ এই সন্দৰ্ভত দৰগাহত জৰীপ চলোৱাৰ দাবীৰে আদালতত আবেদন জনাইছে হিন্দু সেনাই তাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীক খুৰদাৰ সমালোচনা AIMIMৰ নেতা তথা সাংসদ আছাদুদ্দিন ওৱেইছিৰ শিৱ মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি আজমেৰ শ্বৰীফ দৰগাহ 20 ডিচেম্বৰত এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব আদালতে শিৱ মন্দিৰ ভাঙি আজমেৰ শ্বৰীফ দৰগাহ নিৰ্মাণ কৰা বুলি দাবী হিন্দু সেনাৰ দৰগাহ পৰিষদত পূজা অনুষ্ঠিত হোৱা বুলি দাবী কৰিছে একাংশ লোকে আৰু এই সন্দৰ্ভত দাখিল কৰা আবেদন শুনানিৰ বাবে গ্ৰহণ কৰিছে ৰাজস্থানৰ আদালতে আৰু ইয়াৰ পিছতে নৰেন্দ্ৰ মোদী চৰকাৰক খুৰদাৰ সমালোচনা সাংসদ আছাদুদ্দিন ওৱেইছিৰ মন্তব্য হিন্দুত্বৰ এজেণ্ডাবোৰ পূৰণ কৰিবলৈ সংবিধান আৰু আইনক অপমান কৰা হৈছে আৰু এইবোৰ মনে মনে চাই আছে প্ৰধানমন্ত্ৰী মোদীয়ে দেশত বহু ৰজা মহাৰজা আহিল কিন্তু এতিয়াও আজমেৰ শ্বৰীফ দৰগাহ আজিও আছে কিন্তু এতিয়া প্ৰধানমন্ত্ৰীৰ মোদীৰ শাসনকালত অস্তিত্বৰ সংকটত মুছলমানৰ ঐতিহাসিক স্থানসমূহ এই মন্তব্য সাংসদ আছাদুদ্দিন ওৱেইছিৰ পৰৱৰ্তী খবৰ অসমত পুনৰ আৰম্ভ হ'ব বাল্য বিবাহ বিৰোধী অভিযান আৰু এইবাৰ এই অভিযান আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে অসমত আৰম্ভ হ'ব কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ বাল্য বিবাহমুক্ত ভাৰত অভিযান অসমৰ লগতে এই অভিযানে সাঙুৰি ল'ব পশ্চিমবংগ বিহাৰ ঝাৰখণ্ড ৰাজস্থান ত্ৰিপুৰা আৰু অন্ধ্ৰপ্ৰদেশত এই অভিযানৰ কথা সদৰি কৰিছে নাৰী আৰু শিশু উন্নয়ন মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী হাড় কঁপোৱা জাৰ নামিব ৰাজ্যত প্ৰচণ্ড শীতে কঁপিব ৰাজ্যবাসী আজি অসমৰ সৰ্বনিম্ন তাপমাত্ৰা হৈছে 11 ডিগ্ৰী চেলছিয়াছ আৰু আগন্তুক কেইবাদিনলৈ আৰু কমিব তাপমাত্ৰা আগন্তুক কেইবাদিনলৈ 8 পৰা 9 ডিগ্ৰী চেলছিয়াছলৈ নামিব তাপমাত্ৰা অৰ্থাৎ প্ৰচণ্ড শীতে কঁপিব ৰাজ্যবাসী পৰৱৰ্তী খবৰ 2026ত অসমত হ'ব কংগ্ৰেছৰ চৰকাৰ ৰাজ্যৰ উপনিৰ্বাচনত বহুত অভিজ্ঞতা লাভ কৰিলোঁ
সেয়েহে 2026 নিৰ্বাচনত বিজেপি হাৰিব আৰু কংগ্ৰেছ জিকিব। এই মন্তব্য জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ। 2026 কংগ্ৰেছৰ চৰকাৰ হ'ব অসমত। উপনিৰ্বাচনত বহুত অভিজ্ঞতা লাভ কৰিলোঁ। এই মন্তব্য জাকিৰ হুছেইন সিকদাৰৰ। সিকদাৰে লগতে কয় যে 2026 বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে। কেন্দ্ৰত আৰু ৰাজ্যত দুৰ্বল হৈছে বিজেপি চৰকাৰ। ৰাইজৰ ৰায় কংগ্ৰেছৰ লগত থাকিব 26 নিৰ্বাচনত। আৰু কংগ্ৰেছক লৈ চিন্তা কৰা মানুহবোৰ কংগ্ৰেছৰ শুভাকাংক্ষী। 2026 বিধানসভা নিৰ্বাচন সন্দৰ্ভত এই মন্তব্য জাকিৰ হুছেইন সিকদাৰৰ। পৰৱৰ্তী খবৰ, সাৱধান, পুনৰ ভয়ংকৰ গতিত আহি আছে সাগৰীয় ঘূৰ্ণীবতাহ। প্ৰতি ঘণ্টাত 75 পৰা 80 কিলোমিটাৰ গতিবেগত আহি আছে সাগৰীয় ঘূৰ্ণীবতাহ ফেংগাল। জটিল পৰিস্থিতিৰ আশংকাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। এইবাৰ সাগৰীয় কালঘূৰ্ণী ফেংগালে চলাব সংহাৰ। প্ৰতি ঘণ্টাত 75 পৰা 80 কিলোমিটাৰ বেগত বলিব বতাহ। বংগোপসাগৰত ক্ৰমে শক্তিশালী হৈ উঠিছে কালঘূৰ্ণী ফেংগাল। তামিলনাডু আৰু পুডুচেৰীত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে এই ঘূৰ্ণী বতাহৰ ফলত। আৰু জটিল পৰিস্থিতিৰ আশংকাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি। তামিলনাডু, পুডুচেৰী, অন্ধ্ৰপ্ৰদেশৰ উপকূলত হ'ব ধাৰাসাৰ বৰষুণ। আৰু ইতিমধ্যে মঙলবাৰৰ পৰাই তামিলনাডুত নেৰানেপেৰা বৰষুণ আৰম্ভ হৈছে। কেইটামান অঞ্চলৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে IMDয়ে। বন্ধ কৰি দিয়া হৈছে 6খন জিলাৰ বিদ্যালয় আৰু মহাবিদ্যালয়। চেন্নাই, চেংগালপট্টু, কাঞ্চীপুৰম আৰু তিৰুভাল্লুৰত ধাৰাসাৰ বৰষুণ অব্যাহত আছে। পশ্চিমবংগৰ 24 পৰগনা আৰু মদনীপুৰতো বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আৰু এই ঘূৰ্ণী বতাহৰ বাবে বদ্বীপ অঞ্চলত নিয়োগ কৰা হৈছে NDRF বাহিনী। পৰৱৰ্তী খবৰ, আমচু নেতা লোহিত হুছেইনৰ ন্যায়ৰ দাবীত ৰাজ্যজুৰি আমচুৰ উত্তাল প্ৰতিবাদ। লোহিত হুছেইনৰ পৰিয়ালক 20 লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবীৰে আমচুৱে কপালে ৰাজ্যৰ ভিন্ন প্ৰান্ত। লোহিত হুছেইনৰ ন্যায়ৰ দাবীত ৰাজ্যজুৰি আমচুৰ উত্তাল প্ৰতিবাদ। কামৰূপৰ আমচু নেতা লোহিত হুছেইনৰ হত্যাকাৰী গ্ৰেপ্তাৰৰ দাবী আমচুৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তত আমচুৱে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। ডবকা, লখিমপুৰ, বিশ্বনাথ চাৰিআলি, গোসাইগাঁও, তামুলপুৰত আমচুৰ উত্তাল প্ৰতিবাদ। হত্যাকাৰী গ্ৰেপ্তাৰৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী আমচুৰ। লোহিত হুছেইনৰ পৰিয়ালক 20 লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী আমচুৰ। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ আমচুৰ প্ৰতিবাদকাৰী। এই হত্যাকাণ্ডত ৰাজনৈতিক ষড়যন্ত্ৰ জড়িত থকাৰ অভিযোগ আমচুৰ। আৰু অসম আৰক্ষীকো এই সন্দৰ্ভত প্ৰত্যাহ্বান প্ৰতিবাদী আমচুৰ। হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে ইয়াতকৈও ভয়াৱহ আন্দোলনৰ হুংকাৰ আমচুৰ। উল্লেখযোগ্য যে বিগত কিছুদিন পূৰ্বে গৰৈমাৰীত এক মুকলি অনুষ্ঠানত হত্যা কৰা হৈছিল লোহিত হুছেইনক।